हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ৰাতিপুৱাই উঠি গাটো ধুলো কেটা বাজিছে জানো জানে না মই টাইমটো চোৱাই নাই কিয়া আৰু পুন প্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিছো আৰু মা গোহাঁই ঘৰলৈ আহিছে মাৰ লগত ময়ো আহিছো মায়েও গা ধুলে ময়ো এই গাটো ধুবলৈ বোলো নাই গোহাঁই ঘৰৰ পৰা আহোঁ আৰু আজি হৈছে ভোগালী বিহু বিহু বুলি ক'লে মনটো ভাল লাগি থাকে আৰু যোৱাকালি ৰাতি খোৱা ইমান দেৰি হ'ল নহয় মানে খানা খাওঁতে দেৰি হৈ গ'ল ৰাতি 1-1:30টাই বাজিছে শুওঁতে আৰু খুব ভাল লাগিলে যোৱাকালি ৰাতি সকলোৱে মিলি পেলাই খালোঁ খানা আৰু আজি বিহু বিহু বুলি ক'লে মনটো এনেও ভাল লাগি থাকে চাহ খোৱা নাই কিয়া খামগেহে মায়ে গোহাঁই ঘৰ মুচি আছে ইয়া আমাৰ মায়ে গোহাঁই ঘৰ মুচি আছে তাৰপিছত চাহ খামগৈ আৰু আজি বহুত দিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ কিমানখিনি দেখুৱাব পাৰোঁ নাজানো তথাপিতো দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক চাই থাকিব মই উঠোতে মৰম শুই আছিলে সি আকৌ আমি সব ওপৰলৈ অহা গম পাই সিও ওপৰলৈ আহিছে নহয় আমাক চাবলৈ আৰু আপোনালোকে বাৰু ভোগালী বিহুৰ দিনাখন ৰাতিপুৱা খালী পেটতে মোৱা আলু খায়নে আমাৰ ইয়াত আকৌ নিয়ম যে ৰাতিপুৱা মোৱা আলু খাব লাগে দেউতাই পুৰি পেলাই লৈ আহিছে গৰমে গৰমে ইমান ধুনীয়া লাগিছে খাই পেলাই আৰু চাহো খালোঁ এখেতে ক'লে বোলে ব'ল অকণমান ফুৰি আহোঁ মই বোলো ঠিকে আছে ব'লক ইহঁতকো লগত লৈ ল'লোঁ আৰু এতিয়া পথাৰখনত যে সৰিয়হ ফুলে ভৰি পৰে ইমান ভাল লাগে দেখি নহয় এতিয়া বান্ধৱী কল্পনা তাই যে নামঘৰত শৰাই এভাগি আগবঢ়াইছে নামঘৰটোতো সেয়া এইটো আমাৰ ওচৰতে তাকে এই বিহু বুলি নাম হ'ব তাই শৰাই এভাগি দিছে ন বিহু শুভেচ্ছাও দিলোঁ একে এনেকৈ লগ পাইছোঁ এতিয়া তাকে তাইক বিহু মাতিছোঁ আহিব পিছত এতিয়া সময় নাই নামঘৰলৈ যাব ন আৰু ভাল লাগিলে দেই কল্পনা বিহু প্ৰসাদ আমাৰ বিহুত প্ৰসাদ দিয়ে মায়ে গোসাঁই ঘৰত এয়া প্ৰসাদ গোসাঁই ঘৰত দিবলৈ আমি আহি আছোঁ আজি ৰ'দটো কিন্তু বঢ়িয়া দিছে ন এয়া হৈছে প্ৰসাদ মায়ে মিক্স কৰি আছে আৰু বুবুলিদা আহিল যে বুবুলিদাকো প্ৰসাদ দিলোঁ আমিও প্ৰসাদ খালোঁ মাইনু মায়ে ৰন্ধা বঢ়া কামত ব্যস্ত হৈ আছে বোলো ওচৰৰ মানুহক প্ৰসাদ জুবলিৰ লগত গৈ দি থৈ আহিলোঁগৈ আৰু বেগে বেগে মই চাদৰ মেখেলাযোৰ পিন্ধি পেলাই ৰেডি হৈছোঁ নামঘৰলৈ যাবৰ কাৰণে বিহুত নামঘৰলৈ গ'লে মনটো বহুত ভাল লাগে বিহু বুলি ক'লে আৰু নামঘৰত আহি পেলাই মই অকণমান নাম পালোঁহি বহুত ভাল লাগিলে আৰু এতিয়া প্ৰসাদ দি আছে আৰু আজি নামঘৰত আৰু এটা বস্তু খুৱাব কি জানেনে এয়া চাওক জলপান খুৱাইছে নামঘৰত এয়া নামঘৰলৈ আহিলোঁ আকৌ বান্ধৱীক এয়া লগ পালোঁ নামঘৰত সিহঁতক সেই আপোনালোকক কৈছিলোঁ যে শৰাই দিছে বুলি এতিয়া তাই এয়া যাবলৈ ওলাইছে আকৌ কেতিয়া লগ পাওঁ ন আকৌ ভোগালী মেলা যদি পাওঁ অঁ ভোগালী মেলা হৈ আছে নহয় নগাঁৱত তাতে যে লগ পাওঁ নে কি কৰোঁ আৰু আকৌ নহ'লে একেবাৰে পৰীক্ষাৰ পিছত ল'ৰা ছোৱালী পৰীক্ষাৰ পিছত আকৌ লগ পাম না নামঘৰৰ পৰা আহি অকণ সময় ৰৈ মামাহঁতৰ ঘৰলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ যাওঁৱে ঘৰলৈ আহিলে আৰু তাতে বিহু নোযোৱাকৈনো কেনেকৈ থাকোঁ আৰু ইহঁতকো লৈ লৈছোঁ মা আকৌ এতিয়া বিহু যে আজি যাবলৈ মানে সময়ো নহয় সেইকাৰণে মাহঁত নাহিলে আৰু কোনো আৰু মামীয়ে এয়া বিহু পিঠাৰ সৈতে চাহ বনোৱাত ব্যস্ত হৈ আছে আৰু বেগেতে চাহ খাই আমি আকৌ আহি গ'লোঁ ঘৰলৈ ভাত খাওঁহে খোৱাই নাইকিয়া আৰু যাবলৈ ওলাইছোঁ বোলো কাপোৰখিনি ভৰাই লওঁ যাওঁগৈ বিহু ভাত সাজ খাই আৰু এয়া বনাই আছে হৈছে আৰু এইফালে আপোনালোকক কৈছিলোঁ যে মেলাৰ পৰা ফুলি লৈছিলোঁ আৰু দেখুৱাইছিলোঁ কি কি লৈছিলোঁ তাত কৈছিলোঁ যে গিফ্টৰ কাৰণেও লৈছোঁ আৰু সেইখিনি পিছত দেখুৱাম বুলি আৰু এতিয়া তাকে এইযোৰ গিফ্টৰ কাৰণে ফুলি প্ৰায় এনেকৈ ধৰিব পৰা নাই চাগেনে বেক কেমেৰা দেখুৱাইছোঁ ৰ'ব মোৰ মানে ফুলি খুব ফেভৰেট হয় সেইকাৰণে মেলালৈ যাওঁতে সিহঁত দুজনীৰ কাৰণেও মই ফুলিকে লৈ আহিলোঁ দেহাক মাছ লাগিব নেকি নালাগে লাগে যদি দিওঁ অকণ বাই বাই জোনাক বাই 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 সকলোকে বাই বাই দি ঘৰলৈ আহি আছোঁ আৰু আজি বিহুৰ দিনটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো বাই বাই